Dear students, good morning. আজি আমি চাম addition rule of probability. Theorem of total probability. If A1 and A2 are two mutually exclusive event, যদিহে আমাৰ A1 আৰু A2 দুটা mutually exclusive event হয় তেতিয়া আমি probability কেনেকৈ লিখিম? Probability A1 union A2 equal to আমি কি পাম? Probability A1 plus probability A2. যেহেতু আমাৰ মাইনাস পার্টটো আমাৰ কি হৈ যাব? A1 intersection A2 পার্ট আমাৰ কি হৈ যাব? 5 হৈ যাব হল। এখানে আমি কি পাম? এডিশন মানে কি? প্লাস if A1 and A2 are two mutually exclusive event, then probability A1 union A2 equal to probability A plus probability A2. Proof to যদি আমি চাওঁ, suppose the sample space S contains ns sample point of which number of A1 event sample point correspond to the event A1 and number of A2 sample points correspond to the event A2. এতিয়া আমি S মানে sample space আমি নাম্বাৰটো কেনেকৈ লিখিম? n আছে ডিনোট কৰি নাম্বাৰ অফ কি event in the sample space S হল। তেনেকৈ আমি নাম্বাৰ অফ event in A1 next and A2 মানে number of sample point in A2 event হল। তেনেকৈ যদি আমি চাওঁ তেতিয়া আমি এইকেইটা NS NA1 NA2 হল ডিনোট কৰিলোঁ। the probability A1 টো আমি কেনেকৈ পাম? probability A1 টো আমি পাম probability A1 উলিয়াবলৈ হ'লে আমি এক্সাচিভ নাম্বাৰ অফ কেसेছটো আমাৰ কি থাকিব? তলত থাকিব, ডিনমিনেটৰত থাকিব, মানে নাম্বাৰ অফ S নাম্বাৰ অফ চেম্পল পইণ্ট ইন চেম্পল স্পেচ S হ'ল। নেক্সট নাম্বাৰ অফ চেম্পল পইণ্ট ইন দ্য ইভেণ্ট A1 হ'ল। probability A1 উলিয়ালোঁ। তেনেকৈ probability A2টোৰ কাৰণে আমাৰ এক্সাষ্টিভ ইভেণ্টটো হ'ব নাম্বাৰ অফ চেম্পল স্পেচ S আৰু নাম্বাৰ অফ A2 ইভেণ্টৰ কাৰণে হ'ল। Since A1 and A2 are mutually exclusive, ইয়াত আমাক কৈছে যে A1 আৰু A2 আমাৰ কি হ'ব? mutually exclusive event হ'ব। The number of sample point corresponding to A1 union A2 is number of A1 plus number of A2. Hence probability A1 union যদি আমি A2 উলিয়াবলৈ হয় তেতিয়া আমি probability A1 plus আৰু probability A2 ইয়াৰ ভ্যালুটো probability A2 ভ্যালুটো এইটো n A2 divided by ns n A1 divided by ns নে ns টো যদি আমি কমন লওঁ n A1 plus কি n A2 হ'ব। আকৌ যদি তাক আমি সেপাৰেট কৰি লওঁ, সেপাৰেট কৰি দিলে আমি কি পাম? number of A1 divided by number of S plus number of A2 divided by কি number of S হল। এইটো মানে আমি কি লিখিব পাৰোঁ? probability A1 কি আৰু এইটো probability A2 হল। আমি দুটা ইভেণ্টৰ কাৰণে যদি কৰোঁ আমি এইটো পালোঁ। আকৌ যদি ইয়াৰ আমি জেনেৰেলাইজ কৰোঁ আপ টু m টাৰ্মলৈকে যদি আমি জেনেৰেলাইজ কৰোঁ, জেনেৰেলাইজিং দিছ থিয়ৰম ফৰ m মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট উই গেট probability A1 union A2 যেহেতু এইটো কি এডিশ্যন ৰুল আপ টু AM লৈকে যাব। তেতিয়া আমি probability A1 plus probability A2 আপ টু কি probability AM যদি আমি শৰ্টকাটত লিখোঁ তেতিয়া কি probability এইটো আমাৰ ইউনিয়ন হৈ আছে মানে কি এডিশ্যন হৈ আছে। I goes from 1 to M 1ত ষ্টাৰ্ট হৈছে M শেষ হৈছে। আমি সেইকাৰণে কি AI লিখিব পাৰোঁ সামেশ্যন এইটো আমাৰ কি হৈ যাব? এফালে ইউনিয়ন আছে কাৰণে সাইনটো আমাৰ ইউনিয়ন হৈছে আৰু এফালে আমি প্লাস কৰিছোঁ এডিশ্যন কৰিছোঁ কাৰণে সামেশ্যন সাইনটো আহিছে। I goes from 1 to M probability AI হ'ল। এতিয়া মনত ৰাখিবা থিয়ৰম অফ টোটাল probability এডিশ্যন ৰুলৰ কাৰণে আমাৰ এইটো probability A1 union এইটো ইকুৱেল টু probability A1 plus probability এইটো যদি জেনেৰেলাইজ কৰোঁ এইটো কেতিয়াবা প্ৰুফটো আহিব পাৰে, ভালকৈ চাবা। নেক্সট যদি চাওঁ জেনেৰেলাইজ এডিশ্যন ৰুল অফ probability যদি আমি জেনেৰেলাইজ কৰোঁ if A and B are any two events in S not necessarily mutually exclusive। এতিয়া আমাৰ ইয়াত কি মিউচুৱেলি এক্সক্লুচিভ নহয়। মিউচুৱেলি এক্সক্লুচিভ হ'বলৈ হ'লে আমাৰ এই কমন পাৰ্টটো আমাৰ কি 5 হ'লেহেঁতেন আগৰটো নিচিনাকৈ।
ইয়াত আমাৰ মিউচুৱেলি এক্সক্লুসিভ নহয় বুলি কৈছে হ'ল তে আমি ডায়াগ্ৰামটো এটো পাৰ্ট হ'ব ইভেন্ট এ টু ইভেন্ট বি ইয়াৰ এখন কি হ'ব এ ইন্টাৰসেকশন বি এ আৰু বি ইভেন্টৰ কমন হ'ল এ চোৱা আমাৰ কি হ'ব এ চোৱা আমাৰ আহিব ইভেন্ট এ কাৰণে ইভেন্ট এ ত আমাৰ বি টু ওভাৰলেপিং হৈ থাকিব নোৱাৰিব হেকানে বি টু নাথাকে কিন্তু বি কি থাকিব কমপ্লিমেন্টটো থাকিব তেনেকে এ বি ইভেন্টৰ কাৰণে আমাৰ ইভেন্ট এ টু নাথাকে কিন্তু কি এ কমপ্লিমেন্টটো থাকিব হ'ল মানে হেকানে আমি লিখিছো এ ইন্টাৰসেকশন বি কমপ্লিমেন্ট আৰু এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি তে আমি ফ্ৰম দা ডায়াগ্ৰাম আমি ডায়াগ্ৰামৰ পৰা আমি কি দেখিছো এ ইউনিয়ন বি টু আমি উলিয়াবগে লাগে এ টু তে এ ইউনিয়ন বি মানে আমি কি পাম এ ইউনিয়ন আৰু বি মানে পাম বি টু আমি কি লিখিব পাৰো বি টু লিখিব পাৰো এ ইউনিয়ন এ ইভেন্টটো আৰু বি ইভেন্টটো আমি কি লিখিব এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি লিখিছো হ'ল এ এন এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি আর ডিসজয়েন্ট ইভেন্ট এ আৰু এ টু পাৰ্ট কি ডিসজয়েন্ট দুইটা আমাৰ কি মিউচুৱেলি এক্সক্লুসিভ তে প্ৰবাবিলিটি এ ইউনিয়ন বি যদি আমি চাও প্ৰবাবিলিটি এ ইউনিয়ন বি যদি আমি কৰো তেতিয়া আমি কি পাম প্ৰবাবিলিটি এ ইউনিয়ন বি যদি পাও প্ৰবাবিলিটি এ ইউনিয়ন বি মানে আমি লিখিম এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি ইউনিয়নটো আমাৰ কি বুজাব প্লাস বুজাব probability a plus probability a complement intersection b তেতিয়া আমাৰ probability a complement intersection b মানে আমি কি লিখিব পাৰো আমি আগৰ থিওৰামটোত চাই আহিছিলো যে যদি a আৰু b দুটা ইভেন্ট হয় তেতিয়া আমি a intersection b complement মানে আমি লিখিব পাৰো probability a পৰা যদি আমি কমন পাৰ্টটো মাইনাস কৰি দিও তেতিয়া a intersection b complement হল তে মানে ইভেন্ট a টু আমাৰ কি হ'ব ইভেন্ট a টু আহিব a পাৰ্টটো আহিব a intersection b complement আৰু কি কমন পাৰ্টটো গুটেটোৱে আমাৰ কি ইভেন্ট a বুজাইছে তো b কাৰণে তেনেকৈ আমাৰ কি আহিব b ইভেন্টৰ কাৰণে a complement intersection b টু আহিব পৰচনটো আৰু এটো কি হ'ব a intersection b টু আহিব হল তেতিয়া a টু গুটেটো আমাৰ ইভেন্ট b হ'ব তেনেকে a ইভেন্টৰ কাৰণে লিখিছে a intersection b complement union a intersection b a intersection b আমাৰ a ইভেন্টৰো স্যাম্পল পইণ্ট থাকিব আৰু b ইভেন্টৰো থাকিব হল দুইটাই থাকিব পইণ্ট আউটকাম হল তেতিয়া আমি a ইভেন্ট আৰু b তেনেকে আমি b ইভেন্টটো আমি কেনেকৈ লিখিম b ইভেন্টটো লিখিম যদি আমি ডায়াগ্ৰামটো চাওঁ a টু ইভেন্ট a আৰু b এটো হ'ব আমাৰ a ইন্টাৰসেকশন b কমন পাৰ্ট a আৰু b এটো আহিব ইয়াত আমাৰ b ইন্টাৰসেকশন কি a কমপ্লিমেন্ট আৰু a টু পাৰ্ট হ'ব আমাৰ a ইন্টাৰসেকশন b কমপ্লিমেন্ট হল এতিয়া আমি b কাৰণে চাম b কাৰণে আমাৰ a গুটেটো আমাৰ b কাৰণে কোনকিটা হ'ব a টু পৰচন আহিব আৰু ইয়াত কমন থাকিব হল এতিয়া আমি লিখিম a intersection b union a complement intersection b হল এতিয়া আমি যদি থিওৰামটো চাওঁ তেতিয়া আমি দেখিছো যে b কাৰণে আমি মানে a টু পাৰ্ট আমি কি লিখিব পাৰো a টু পাৰ্ট আমি লিখিব পাৰো a complement intersection b মানে লিখিব পাৰো আমি তাৰ লগত আমাৰ কি হৈ যাব প্লাস a intersection b আহিব হল a intersection b আহিব যদি আমি চাওঁ a টো আমি পালো নহয় a টো হ'ব আমাৰ কাৰণে কি probability b লিখিব পাৰো আৰু ফৰ্মুলাটোত আমাক বিচাৰিছে কি মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট বুলি কৈছে নহয় তেতিয়া আমাৰ কি হ'ব probability আৰু আমি বেছিকৈ কি লিখিব লাগিব a intersection b টু বেছিকৈ লিখিব লাগিব হল তেতিয়া আমি probability b মানে আমি কি লিখিম probability b মানে লিখিম probability a plus probability a intersection b
প্লাছ প্ৰবেবিলিটি A কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন B মাইনাছ প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন B। আমি আমাৰ কাৰণে কোনটো বেছি হ'ল প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন B আৰু এটা প্লাছত এটা মাইনাছ কেঞ্চেল গৈ আমি কি পামগৈ আকৌ এইটোকে পামগৈ হ'ল। তেতিয়া আমি কি লিখিব পাৰোঁ এইটো ইউনিয়ন লিখি দিব পাৰোঁ হ'ল। প্লাছ চাইনটো উঠাই আমি ইউনিয়ন লিখি দিলে আৰু যদিহে A কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন B আৰু A ইণ্টাৰছেকশ্যন B ডিছজইণ্ট হয় এই দুটা যদি ডিছজইণ্ট হয় তেতিয়া আমি লিখিম যে প্ৰবেবিলিটি A প্লাছ এই গোটেইটো আমি কি প্ৰবেবিলিটি B লিখিম মাইনাছ প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন B। তো স্পেচিয়েল কেছৰ কাৰণে ইফ A এণ্ড B আৰ টু মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট A আৰু B যদি দুটা মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট হয় তেতিয়া A ইণ্টাৰছেকশ্যন B ইকুৱেল টু 5। যদি আমি প্ৰবেবিলিটি লৈ লওঁ তেতিয়া প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন B ইকুৱেল টু কি পাম 0 পাম হ'ল। A ইউনিয়ন B টো প্ৰবেবিলিটি A প্লাছ প্ৰবেবিলিটি B হ'ব হ'ল যদিহে মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট হয়। আমি আগৰ এডিশ্যন ৰুলটোত আমি পাই আহিছোঁ যদি মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট হয় আমাৰ A আৰু A1টো যদি A হয় এইটোটো যদি B হয় তেতিয়া আমি প্ৰবেবিলিটি A প্লাছ প্ৰবেবিলিটি B হ'ল। যদি আমি তিনিটা ইভেণ্টৰ কাৰণে চাওঁ তিনিটা ইভেণ্টৰ কাৰণে চালে আমি if A B C are any three event in S sample space then probability A union B union C equal to probability A plus probability B plus probability C intersection আহিব A লগত B আহিব আকৌ B লগত C আহিব আকৌ C লগত A আহিব লাষ্টত কি হ'ব গোটেইকেইটাই কমন কি হ'ব প্লাছ হ'ব probability A intersection B intersection C। তেনেকৈ যদি আমি probability A union B union C উলিয়াওঁ তেতিয়া আমি এইখিনিত পাইছিলোঁ যে এলজেব্ৰা অফ ইভেণ্টত আমাৰ যদি তিনিটা ইভেণ্টৰ কাৰণে থাকে A ইউনিয়ন B ইউনিয়ন Cও লিখিব পাৰোঁ নহ'লে A ইউনিয়ন B ইউনিয়ন আমি C লিখিব পাৰোঁ হ'ল। তেতিয়া আমি ইয়াত কেনেকৈ লিখিছোঁ প্ৰবেবিলিটি A ইউনিয়ন B ইউনিয়ন C A ইউনিয়ন B মানে আমি কি লিখিম প্ৰবেবিলিটি A ইউনিয়ন B প্লাছ মানে A ইউনিয়ন B টো যদি গোটেইটো আমাৰ কি হয় A হয় মানে A ইউনিয়ন যদি C হয় A মানে আমি কি লিখিম A ইউনিয়ন B তেতিয়া আমি প্ৰবেবিলিটি A ইউনিয়ন B A ইউনিয়ন C প্ৰবেবিলিটি না প্ৰবেবিলিটি A প্লাছ প্ৰবেবিলিটি C মাইনাছ কি প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন C তেতিয়া আমি প্ৰবেবিলিটি A মানে কি A ইউনিয়ন B A ইউনিয়ন B প্ৰবেবিলিটি C আকৌ প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন C মানে A ঠাইত আমাৰ কি আছে A ইউনিয়ন B আছে A ইউনিয়ন B ইণ্টাৰছেকশ্যন C হ'ল। তেনেকৈ প্ৰবেবিলিটি A ইউনিয়ন B টো যদি আমি ডিষ্ট্ৰিবিউটিভ লৰ সহায়ত আমি ভাঙি দিওঁ ডিষ্ট্ৰিবিউটিভ লৰ সহায়ত যদি আমি ভাঙো আমি কি পাম ডিষ্ট্ৰিবিউটিভ ল সহায়ত ভাঙিলে আমি ইয়াত আছে প্ৰবেবিলিটি এইটো A ইণ্টাৰছেকশ্যন B A ইউনিয়ন B টো যদি ভাঙো প্ৰবেবিলিটি A প্লাছ প্ৰবেবিলিটি B মাইনাছ প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন B আকৌ নেক্সট এইটো কি হৈছে প্ৰবেবিলিটি C টো প্লাছ হৈ আছে মাইনাছ A ইউনিয়ন B ইণ্টাৰছেকশ্যন C টোক যদি ভাঙো আমি A ইণ্টাৰছেকশ্যন B ইউনিয়ন C টো যদি ভাঙো ইয়াত আমাৰ কি আছে A ইউনিয়ন B ইণ্টাৰছেকশ্যন C A ইউনিয়ন B ইণ্টাৰছেকশ্যন C A ইউনিয়ন B তেতিয়া আমি কি পাম A ইণ্টাৰছেকশ্যন দুইটা আমি ছেপাৰেট কৰিলোঁ A ইণ্টাৰছেকশ্যন C ইউনিয়ন B ইণ্টাৰছেকশ্যন C হ'ল। যে প্ৰবেবিলিটি A প্লাছ প্ৰবেবিলিটি B প্লাছ প্ৰবেবিলিটি C পালোঁ আকৌ আমি পালোঁ ফৰ্মুলাটোৰ মতে মাইনাছ প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন B পালোঁ হ'ল। এইটো আমি খুলি দিলে আমি কি হয় প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন C মাইনাছ B ইণ্টাৰছেকশ্যন C নেক্সট আকৌ আমাৰ কি আহিব প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন B ইণ্টাৰছেকশ্যন C তেতিয়া আমি কি পামগৈ তেতিয়া আমি এই লাষ্ট পাৰ্টটো পামগৈ C ইণ্টাৰছেকশ্যন A প্লাছ প্ৰবেবিলিটি A ইণ্টাৰছেকশ্যন B ইণ্টাৰছেকশ্যন C